মানে আজি ৰাতি ছোৱালীবিলাকক কিবা দিয়া প্লেনিং আছে নেকি? আজি মানে প্লেনিং মানে হেৰি নাই, কেঁচা চেনাটো আৰু সেইটো ভুজিয়া হওক, কেঁচা চেনা হওক, বইল ডিম হওক, এইটো দিয়া নহ'ব কাৰণ ইহঁতি খুব পান্দে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল ডি কে এমজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ঘৰতে আছোঁ। ঘৰত মানে কি, আজি গাঁৱত এটা বিশেষ অনুষ্ঠান নহয় মানে হৰি মন্দিৰত এখন ভাওনা আছে। ভাওনাখনৰ মানে নাম হৈছে দক্ষযজ্ঞ। এনেই আঁতৰততো ওচৰে পাঁজৰে গাঁওবিলাকত দক্ষযজ্ঞ ভাওনা হৈ গৈছে, আগবঢ়োৱা ভাওনা। মোৰ মানে নাটকখন চোৱাৰ বহুত হেঁপাহ আছিলে। ফাইনেলি আজি গাঁৱৰ কলা কৌশলীসকলে কৰা গাঁৱৰে নামঘৰত চাবলৈ পাম। আমাৰ গাঁৱৰ ভাওনা বুলি ক'বলৈ যাওঁতে আমাৰ গাঁৱৰ মানে বায়ন আৰু আমাৰ লগ পাই গ'লোঁ ওচৰতে অকণমান। আজি ৰাতি কি ভাওনা আছে অকণমান? আজি দক্ষযজ্ঞ নাটক হ'ব। গতিকে সকলো ৰাইজক কি ধৰণে আপ্যায়িত কৰিব পাৰোঁ আমি আপোনাৰ চেষ্টা কৰা হ'ব। খুব সুন্দৰ। আমাৰ গাঁৱৰ নামঘৰত মানে বহুত আগবঢ়োৱা ভাওনা হৈ থাকে। আগবঢ়োৱা ভাওনাটো কিবা বেলেগ এটা বুলি কয়, ক'ব অকণমান বিশেষ মানে নামঘৰটোৰ আমাৰ যিহেতু ভাওনাবিলাক হৈ থাকে, ইয়াৰ মূলতঃ আপুনি নামঘৰৰ বিষয়ে এনেই অকণমান। আমাৰ নামঘৰটো হৈছে পৌৰাণিক ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ইমান যে মানুহবিলাকে নামঘৰত ভাওনা আগবঢ়াই সেই বিষয়ে অকণমান। পঁচা কাঠিও গজালি মেলে আৰু বাজিও ল'ৰা পায় এই অনিৰুদ্ধ মহাধৰ্মৰ ওপৰত। গতিকে তাকে বিশ্বাস কৰি ৰাইজে আমাৰ মহামন্দিৰলৈ আহে। তাতে যি ফল বিচাৰিছে তাৰ ভগৱন্তে ফল দিছে আৰু ভক্তিৰ ৰস ভকতে লৈছে কৃষ্ণ। মানে আমাৰ নামঘৰত এতিয়া আপোনালোকে বিশ্বাস কৰক, মানে সেৱা লৈ পিনে যিটো মনত ভাবে সেই কৰ্ম মানে সুফল পায় আৰু সেই ফলৰ মানে পাছতেই যি আগ কৰি থয় মানে আমাৰ নামঘৰত সেইটোকে আগবঢ়ায়। হয় হয়। তো আবেলি হ'বলৈ বেছি সময় নাই। এতিয়া এয়া ভাৱৰীয়া দুজন আহিছে এইফালে, মানে দেখাই দিছোঁ। আৰু এই বিশেষ দিনটোত মানে দাড়ি চাৰি কাটি একদম পূৰা একদম কি বুলি কয়, গুচাই থোৱা পিঁয়াজটোৰ দৰে হৈ থাকে বুলি কয় যে এইফালে। তুমি কিবা লৈছা? মই প্ৰসেনজিত পাতটো লৈছোঁ। মানে কাৰ লগত ওলাবা? দক্ষৰ লগত। একদম যিহেতু ভাওনাখনৰ নামেই হৈছে দক্ষযজ্ঞ আৰু দক্ষৰ লগতে ওলাব। আৰু এইফালে মই নন্দী মহাৰাজ। নন্দী কাৰ লগত? এনেই দাড়ি চাৰি মোৰ ওলোৱাই নাই বাৰু, কিন্তু ওলোৱাকেইডালো কাটিবলগীয়া। এইটো আমাৰ ভাওনাৰ যিহেতু নিয়ম, নিজৰ দাড়ি থকা পাত হ'লেও নিজৰ দাড়িখিনি নহ'ব, মানে বেলেগ দাড়ি লগাবই, একদম গুচাই দিয়ে। আৰু ভাওনাখন আগবঢ়াইছে গাঁৱৰে এজন ব্যক্তিয়ে, নামটো হৈছে পুতুল দাস। আৰু গাঁৱৰ নামঘৰত যিহেতু ভাওনা হ'ব আৰু ৰাতি আপোনালোকক গাঁৱৰ নামঘৰ, আমাৰ গাঁৱৰ নামঘৰত এইখন নাটকনো কেনেকুৱা হৈছে আপোনালোকক মই দেখাম। মই নিজেও ভাও কৰিছোঁ গাঁৱৰ নামঘৰত, 3বাৰকৈ কৰিছোঁ, কৃষ্ণ পাঠ কৰিছোঁ। মই মানে এইবাৰ অভিনয় কৰা নাই, কিন্তু ভাওনাখন কেনেকুৱা হয় নিজেই চাবলৈ পাম, আপোনালোককো দেখাম। গতিকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাব। আমি আমাৰ নামঘৰৰ ওচৰত আহিলোঁ। একদম ভাওনা মানে যিহেতু ৰাতি হ'ব আৰু এতিয়া ইমান নিজান হৈ আছে, কোনো নাই, একদম সুন্দৰ পৰিৱেশ। আমাৰ নামঘৰটো আপোনালোকক দিনৰ পোহৰত মানে অকণমান দেখাই থওঁ বুলি ভাবিলোঁ, যিহেতু এইখন ভাওনা, ভাওনা প্ৰদৰ্শন 2 নং বান্ত গাঁৱৰ ৰাইজৰ সহযোগত পুৰণি ভাওনাৰ শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। আৰু ভাওনাখন দিছে এয়া দেখিছেনে, সেৱকী শ্ৰী পুতুল দাস আৰু পৰিয়ালবৰ্গ, 2 নং বান্ত স্থান নামঘৰ। এয়া দেখিছে, আজি আহিব আৰু একদম ধুনীয়া পৰিৱেশ। এই ভিতৰৰ এইবিলাক গোটেইবিলাক সজাই পৰাই থৈছে আৰু ৰাতি ভাওনালৈ অপেক্ষা কৰক আপোনালোকে। দেখিছে, বৰ্তমান আমি আহি আছোঁ নামঘৰৰ পৰা ঘৰলৈ পুনৰ। আৰু এইফালে আমাৰ লগত আহিছে বিশেষ। মোৰ নাম মনো হয়। কি লৈ আছা হাতত? এইটো কি লৈ? মই বৰ্তমান এতিয়া ভাওনাত খাবলৈ এখন লিষ্ট বনাই আনিছোঁ। এইখন লিষ্টখন তো গাইজ, ফাইনেলি একেবাৰে ৰাতিৰ ভাওনা দেখাবৰ বাবে মই আহি গ'লোঁ এতিয়া নামঘৰত। বাহিৰত পূৰা মানুহৰ সমাগম। এইফালে এজন ভাৱৰীয়া দেখিছে আপোনালোকে, দাড়ি চাৰি কাটি পূৰা ক্লিন হৈ আছে। বাকী আপোনালোকে চাই থাকক। আপোনালোকে ভিডিঅ' চাই থাকে। আজি ডিকে বিজয় গাঁৱলৈ আহিছোঁ ভাওনা চাবলৈ। ইতিমধ্যে ভাওনা আৰম্ভ হৈছে বুলিয়ে ক'ব পাৰি, মানে আহিব আৰু। এতিয়া বাহিৰত যিমান মানুহ, ভিতৰতো বাপৰে ইমান মানুহ। যেনে তেনে আগলৈ আহি আপোনালোকক মানুহৰ সমাগমটো অকণমান দেখালোঁ। গায়ন বায়নৰ পাছতে ইতিমধ্যে
ভিডিঅ' কাষ্টিং দেখুওৱা হৈছে ভাওনাত কোনে কি অভিনয় কৰিছে ভাওনাখনৰ নাম কি গোটেইবিলাক সবিশেষ মানে গোটেইবোৰ ভিডিঅ' কাষ্টিঙৰ জৰিয়তে দেখালে আৰু ইতিমধ্যে ভাওনা আৰম্ভ হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ গোটেই সম্পূৰ্ণ ভাওনাৰ প্ৰৱেশ সম্পূৰ্ণ এই ভিডিঅ'টোতে আপোনালোকে দেখিবলৈ পাব গতিকে ভিডিঅ'টো চাই থাকক Oh
Good.